Hey guys, আমি সকলোৱে পিকনিক খাব যাই আছো চাও আমাৰ কম্পু টিমটো এটো লিখা পালি গেছে তো এতে জানে কোন যা আজি লিখন তো দিবে মজা দিবি লিখন তো করা আমি সকলোৱে উকিয়ামত গৈ আছো পিকনিক খাবৰ কাৰণে আমাৰ লগত টোটেল গাৰ্জেন আৰু ষ্টুডেন্ট মিলি 150 জন আমি পিকনিক খাবৰ কাৰণে গৈ আছো আপোনালোকে ভিডিঅটো শেষলৈকে চাওক দেখা পাব Hey guys, উকিয়াম আহি পালো আমি নামিলো আইছা এয়া মোৰ লগত আছে জাবিৰ মোৰ বেষ্ট ফ্ৰেন্ড হয় এতিয়া আমি অলপ জায়গা বিলাক চাও দেখাই দিম ন দেখাব লাগে ভাই এতিয়া খাব এয়া আমাৰ টিমটো নামি আছে আমি চাউলিন টিম মাৰ্শাল একাডেমি টিম তুমি এটো আমি খাব নহয় দেখাই দিম স্বাগত দিও ওচৰ নাযাবা দূৰৰ পৰা চাবা এই পানী ঐ ৰশ্মি ইয়াতে বেগ আছে অহবা হ'ব এটো লৈ যাছ পানী চাবা লৈ যাব মাৰি আপনি মোবাইলে মারলে আপনি দিয়েছি এয়া সকলোৱে নামি আছে এই খিলগিতে কৈ দিছে মেও চাউলিন টিম মাৰ্শাল একাডেমি টিম কিবা খাইছিল নেকি অংশুমান আছে আমাৰ অংশুমান দেখা দিয়ে হাই বুলি কোৱা হাই অংশুমানৰ মাক আছে আনজুৰিয়া ইফালে হাই ওরে ওই ফালে চাই দিয়া ওকে আমি ইউটিউবত চলাবা না লিজা কই লিজা চলে আল্লাহ ভাইটি তোমালোকে নমস্কাৰ নে ভাইটি তোমালোকে নমস্কাৰ আহলি দেখা দিওগে দেখাবই হাই হাই বুলি দেখা দিও খালি ইউটিউবত যাব অলপ দেৰিকে দিবি দেখা দিও ইউটিউবত উঠি যাব দেখাই আপনিও দেখা দিও আইছি দেখা পাগলা আইছা নেকি আইছি যাইছো Hey guys, এটি উকিয়াম প্লেস আমি পিকনিক খাব আইছো চাও বঢ়িয়া ভিউ ধুনীয়া ঠাই চাও ইয়াতে নদী বাও ইফালে জায়গাটো দেখাবা চাও কি ধুনীয়া একদম আপোনালোকেও আহক ইয়াতে এবাৰ পিকনিক খাই যাওক কি ধুনীয়া লাগিব জায়গাটো চাওক না ভিউটো চাওক কি মজা ভিউ ইয়াতে আহি কেনে আপোনালোকে ৰিলছ বনাও একদম চাব লাগিব মোৰ লগত আছে ক্যামেৰাম্যান অৰূপ এয়া লগা আইছ যা চাই কিনে বেৰা ছুটি গিছিলে এয়া অৰূপ আৰু মোৰ লগৰ বিলাক এইফালে আছে আমি এতিয়া চাব যাই আছো জায়গাবিলাক নালাগে মোৰ বেষ্ট ফ্ৰেণ্ডবোৰে মোক কৈ আছে যে দুটামান কিক মাৰি দেখাব লাগে তে মই এতিয়া কিক মাৰি দেখুৱাম আপোনালোকে চাওক Hey guys, আমি এতিয়া দলঙৰ ওপৰত যাই আছো সেইটো পাৰে যাম ये उठिए गया ये पानी सब আমি পুরা নদীর মাজত এই হৈছে উকিয়াম পিকনিক প্লেস ইয়াতে সবে পিকনিক খাব আহে চাওক কিমান মানুহ এয়া মোৰ লগত আছে অৰূপ তাৰ পিছত নৰেশ দেখা দিছোন এয়া নৰেশ আমি সকলোৱে এতিয়া দলঙৰ পৰা নামিম সেই মাজৰ ফালে যাম মাজৰ ফালে কিবা কিবি বনাইছে তাকে চাই আহো এয়া নামি আছো এনে উকিয়ামৰ জায়গাবিলাক ঘূৰি কেনে বেয়া লাগা নাই ভালে লাগিছে আৰু বহুত ধুনীয়াকৈ সজাইছেও আৰু বহুত বেছি ভাল লাগিছে এনেকুৱা নতুন জায়গাত আহিব ইচ্ছা যায় আপোনালোকে এনে কমেন্ট কৰি কওকচোন আপোনালোকৰ উকিয়ামত আহিব ইচ্ছা যায় নে নাযায় মোৰ মতেদি কিন্তু উকিয়াম প্লেসটো একদম ধুনীয়া প্লেস ইয়াতে ভিডিও বনাবৰ কাৰণে একদম ধুনীয়া জায়গা ইয়াতে কিছুমান ফিল্ম ইণ্ডাষ্ট্ৰি শুটিংও কৰিব পাৰে একদম ধুনীয়া প্লেস চাওক
আপোনালোকেও আহক এবাৰ, আহি কেনে চাই যাওক, তাৰপিছত ক'ব মোক। সেই ব্ৰিজখন দেখিছেনে? আমি সেইটো পাৰে আছিলোঁ, আমি তাৰ পৰা ব্ৰিজৰ ওপৰেদি আহি এনেকৈ মাজতে নামিছোঁ। মোৰ কিন্তু উকিয়ামত আহি বহুত বেছি ভাল লাগিছে। এই গাইজ আমি ব্ৰিজৰ এইটো পাৰে আহি গ'লোঁ, চাওক জাগাবোৰ চাওক, মজা লাগে। আমি জাগাবিলাক চাই কেনে এতিয়া খানা বনোৱা জাগাত আহিলোঁ। দেখিলোঁ এই গাৰ্জেনবোৰে এনেকৈ চব্জি কাটি আছে, আমাৰ ছাৰতো লাগি দি আছে অলপ চলপ কৰি। আমাৰ বাইদেউ চবে চব্জি কাটি আছে, চবে লাগি লাগি দি আছে, সকলোকে ধন্যবাদ পিকনিকৰ কাৰণে। আমাক বহুতে আমাৰ পেৰেণ্টছকেইটা চবে হেল্প কৰি আছে আমাৰ ফালে। পিকনিক উকিয়াম, এইফালে আমাৰ ৰান্ধনী আমাৰ সবিতা বাইদেউ, এইফালে আমাৰ এইফালে আছে জুৰি বাইদেউ, এইফালে অলপ চাই দিয়ক। ব্লগ বনোৱা, ব্লগ মাষ্টাৰ, ব্লগ বনোৱা, এইফালে ব্লগ বনোৱা মাষ্টাৰ। মোক ছাৰে বাৰে বাৰে ব্লগ বনোৱাৰ কথা কৈ আছে, গতিকে মই এতিয়া ব্লগ বনাম, আপোনালোকেও চাব, দেখা পাব। ইয়াতে ফুৰি ফুৰি আহিলোঁ, আমাৰ লগবিলাক আছে, এইবিলাক আগে দেখাই ৰাবি গৰু নৰেশ, দৰজাকাৰী নৰেশ, আমি অকলে লগবিলাকে অলপ ফুৰি ফুৰি আহোঁ। আৰু ইয়াতে আমি ইয়াতে খানা বনাই আছে আমাৰ ছাৰতে, এইজন আমাৰ কম্পুৰ ছাৰ, এবাৰ দেখা দিয়ক। আৰু ইয়াতে এয়া খানা বনাই আছে আমাৰ গাৰ্জেনবিলাকে, চাওক। হাই গাইজ, এইফালে আলু ভাজি বনাইছোঁ। দেখা দিয়ক অলপ। খাৰ, মাছৰ মাথাই দি খাৰ, পানীলাও খাৰ, দাইলৰ কালাৰ চাওক। আলু ভাজিটো আলু ভাজি, ডিম থাকিব, গাজৰ থাকিব, পাপৰ থাকিব, বাদাম থাকিব, খাবৰ মন আছে যে আহি গ'লে হ'ল আৰু। আজি খানা টাগৰা খানা এয়া ইফালে চব্জি কাটি আছে, দেখা দিয়ক। এইজন আমাৰ কম্পুৰ ছাৰ হয়, ব্লেক বেল্ট ফাৰ্ষ্ট ডান, ব্লেক বেল্ট ছেকেণ্ড ডান আমাৰ ছাৰে। এয়া আমাৰ ছাৰৰ নামটো হৈছে হামিজুল আলী। এনেকৈ সকলোকে খাবলৈ দিয়া হৈছে। আমাৰ আইটেম আছে ছাগলীৰ মাংস, মুৰ্গীৰ মাংস, মাছ, কণী, তাত আলু ভাজি, মাছৰ মাথাৰ কিবা খাৰ বনাইছে আৰু বহুত কিবা কিবি বনাইছে। আৰু আমি সকলোৱে বহুত ফূৰ্তি কৰিলোঁ, নাচ গান কৰিলোঁ, যিহেতু বছৰৰ শেষ দিন। 2024 চনটোতো সকলোৰে ভালে কুশলে গ'ল। আশা কৰোঁ অহা নতুন বছৰ 2025 চনটো যাতে সকলোৰে ভালে কুশলে যায়। আমাৰ খাৱা বোৱা খতম, আৰু খাই আছে। দেখাই আছে উপায় নাই, ময়ো খাই বৈ ল'লোঁ। এতিয়া আমি ঘৰলৈ যাম। আমি সকলোৱে এতিয়া বাছত উঠিলোঁ, আমি এতিয়া সকলোৱে ঘৰলৈ যাম। এতিয়া চাব কি ডান্স কৰি কৰি যাম, আপোনালোকে চাই থাকক, ভিডিঅ'টো শেষলৈকে দেখা পাব। মই মিউজিকৰ চাউণ্ডটো অফ কৰি দিছোঁ, কাৰণ ইউটিউবৰ এটা ৰুল আছে, আমি বলিউড বা হলিউডৰ ছং আমি ইউজ কৰিব নোৱাৰোঁ, কাৰণ ইউজ কৰিলে সেই ভিডিঅ'টোত আমাক কপিৰাইট দিয়া হয়। কপিৰাইট দিলে আমাৰ চেনেলত প্ৰব্লেম হয়, সেইবাবে মই মিউজিকৰ চাউণ্ডটো অফ কৰি দিছোঁ। আমি কেনেকৈ ডান্স কৰি কৰি যাই আছোঁ আৰু কেনেকৈ ফূৰ্তি কৰি আছোঁ আপোনালোকে ভিডিঅ'ৰ দ্বাৰাই চাওক। এই আমি জিলেলে জিলেলে ছংটোত ডান্স কৰি কৰি গৈ আছোঁ।
মই মিউজিকৰ সাউন্ডটো দিব নোৱাৰো উপায় নাই কি কৰিম ইউটিউবৰ যেহেতু ৰুল বনাইছে আমি ৰুলটো পালন কৰিবই লাগিব এইভাবে আপোনালোকে এনেকৈ চাওক আজিলৈ ভিডিও এখিনিয়া নেক্সট ভিডিওত লগ পাম বাই বাই